ঠাইখন আমাৰ চিলাপথাৰ ডিমু শান্তিপুৰ বুলি কয় জেগাডোখৰ। ইয়াতে কি হ'ল মানে এইটো আমাৰ এই ফ'ৰলেন কৰ্তৃপক্ষৰে ভুল। তেওঁলোকে সামান্য দুটা হিউম পাইপ লগাই গোটেই নদীখন বন্ধ কৰি ৰাখি পেলাই মানে দলংখন বনাই আছিলে। ভাবিছিলে ইয়াত ডাঙৰকৈ পানী নাহে, কিন্তু পাহাৰীয়া নয়, ডাঙৰকৈ পানী আহি গ'ল আৰু ছাইডত খহাই মেলি আজি সম্পূৰ্ণ ৰাস্তা ব্লক হৈ গ'ল। মানে কি খহাই পেলালে। এতিয়া ইয়াত যদি ৰাস্তাটো বন্ধ হৈ যায়, ক'ব গ'লে আমাৰ এটা ষ্টেট অৰুণাচল গোটেই আৰু আমাৰ জোনাই আৰু শদিয়া সংযোগটো সম্পূৰ্ণ বিচ্ছিন্ন হৈ যাব। লগতে ইয়াৰ পৰা যিখিনি তালৈকে সামগ্ৰী অনা নিয়া একমাত্ৰ পথ এইখনেই হয়। গতিকে ইয়াতে ডাঙৰ খাদ্য সংকটত পৰিব পাৰে। লগতে আৰু এইটো ৰাস্তাই যদি বন্ধ হৈ যায়, গোটেই মানে যোগাযোগ সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ যায়। মানে এইটো অতি সোনকালে মেৰামতি কৰিব লাগে। আৰু এইটো যেনেকৈ তেওঁলোকৰ একো মানে চিন্তা নকৰাকৈ নদীখন বন্ধ কৰি পেলাই কামখিনি কৰি আছে, তেনেকৈ কৰিলেতো নহ'ব। এইটো পাহাৰীয়া নহয়, খুব সোনকালে পানী ডাঙৰ হয়, খুব সোনকালে কমি যায়। গতিকে এইটো সম্পূৰ্ণ নদী চাফা কৰি বৈ থাকিব দি কামখিনি কৰিলেহে হ'ব। ছিঙি গ'লেতো আমাৰ যাতায়াতৰ বহুত অসুবিধা হ'ব। গতিকে অতি সোনকালে তাৰমানে মেৰামতি কৰি। আপুনি ক'ৰ পৰা আহিছে আৰু ক'লৈ যাব? মই চিমেণ্ট চাপৰিৰ পৰা আহিছোঁ, যাব লাগে চিলাপথাৰ। মই তাত ট্ৰিটমেণ্ট লৈ আছোঁ। ট্ৰিটমেণ্ট লৈ থকাৰ কাৰণে তালৈ অহা যোৱা কৰি আছোঁ। এতিয়া ৰাস্তা ব্লক হোৱাৰ কাৰণে আমি যোৱাৰ বিৰাট অসুবিধা হৈ গৈছে। এতিয়া পাবগৈ লাগিছিলে 8টা বজাত, এতিয়া 8টা বজাতো বাদ দিয়ক, আপোনাৰ 10টা বজাত পোৱাৰো আশা নাই। গতিকে অতি সোনকালে ৰাস্তাটো মেৰামতি কৰিব লাগে বুলি আমি ভাবিছোঁ। ঠাইখন আমাৰ চিলাপথাৰ ডিমু শান্তিপুৰ বুলি কয় জেগাডোখৰ। ইয়াতে কি হ'ল মানে এইটো আমাৰ এই ফ'ৰলেন কৰ্তৃপক্ষৰে ভুল। তেওঁলোকে সামান্য দুটা হিউম পাইপ লগাই গোটেই নদীখন বন্ধ কৰি ৰাখি পেলাই মানে দলংখন বনাই আছিলে। ভাবিছিলে ইয়াত ডাঙৰকৈ পানী নাহে, কিন্তু পাহাৰীয়া নয়, ডাঙৰকৈ পানী আহি গ'ল আৰু ছাইডত খহাই মেলি আজি সম্পূৰ্ণ ৰাস্তা ব্লক হৈ গ'ল। মানে কি খহাই পেলালে। এতিয়া ইয়াত যদি ৰাস্তাটো বন্ধ হৈ যায়, ক'ব গ'লে আমাৰ এটা ষ্টেট অৰুণাচল গোটেই আৰু আমাৰ জোনাই আৰু শদিয়া সংযোগটো সম্পূৰ্ণ বিচ্ছিন্ন হৈ যাব। লগতে ইয়াৰ পৰা যিখিনি তালৈকে সামগ্ৰী অনা নিয়া একমাত্ৰ পথ এইখনেই হয়। গতিকে ইয়াতে ডাঙৰ খাদ্য সংকটত পৰিব পাৰে। লগতে আৰু এইটো ৰাস্তাই যদি বন্ধ হৈ যায়, গোটেই মানে যোগাযোগ সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ যায়। মানে এইটো অতি সোনকালে মেৰামতি কৰিব লাগে। আৰু এইটো যেনেকৈ তেওঁলোকৰ একো মানে চিন্তা নকৰাকৈ নদীখন বন্ধ কৰি পেলাই কামখিনি কৰি আছে, তেনেকৈ কৰিলেতো নহ'ব। এইটো পাহাৰীয়া নহয়, খুব সোনকালে পানী ডাঙৰ হয়, খুব সোনকালে কমি যায়। গতিকে এইটো সম্পূৰ্ণ নদী চাফা কৰি বৈ থাকিব দি কামখিনি কৰিলেহে হ'ব। ছিঙি গ'লেতো আমাৰ যাতায়াতৰ বহুত অসুবিধা হ'ব। গতিকে অতি সোনকালে তাৰমানে মেৰামতি কৰি। আপুনি ক'ৰ পৰা আহিছে আৰু ক'লৈ যাব? মই চিমেণ্ট চাপৰিৰ পৰা আহিছোঁ, যাব লাগে চিলাপথাৰ। মই তাত ট্ৰিটমেণ্ট লৈ আছোঁ। ট্ৰিটমেণ্ট লৈ থকাৰ কাৰণে তালৈ অহা যোৱা কৰি আছোঁ। এতিয়া ৰাস্তা ব্লক হোৱাৰ কাৰণে আমি যোৱাৰ বিৰাট অসুবিধা হৈ গৈছে। এতিয়া পাবগৈ লাগিছিলে 8টা বজাত, এতিয়া 8টা বজাতো বাদ দিয়ক, আপোনাৰ 10টা বজাত পোৱাৰো আশা নাই। গতিকে অতি সোনকালে ৰাস্তাটো মেৰামতি কৰিব লাগে বুলি আমি ভাবিছোঁ।